সিদ্ধেশ্বর শিব মন্দির কপিলাশ্রমে মধুকৃষ্ণা ত্রয়োদশী তিথিতে শুরু হলো বারুণী মেলা। প্রতি বছরের মতো এবারও ঐতিহ্যবাহী সিদ্ধেশ্বর শিব মন্দির কপিলাশ্রমে মধুকৃষ্ণা ত্রয়োদশী তিথিতে শুরু হলো বারুণী মেলা। বরাক নদীর দুই তীরে অগণিত পুণ্যার্থী পুণ্যস্নান করেন গতকাল। উপচে পড়া ভিড়ে রাস্তায় যানবাহন চলাচল ব্যাহত হয়। রাস্তায় দীর্ঘ সময় যানজট লেগে থাকে। বুধবার রাত 11:47 মধুকৃষ্ণা ত্রয়োদশী তিথি শুরু হয়। 27 মার্চ বৃহস্পতিবার 8:56 পর্যন্ত এই তিথি থাকে। এ উপলক্ষে বরাকের 3 জেলা ছাড়াও ত্রিপুরা, মণিপুর থেকে পুণ্যার্থীরা এসেছেন পুণ্যস্নান, পিতৃতর্পণ, পিণ্ড বিসর্জন, পৌরলৌকিক ক্রিয়া করতে। অস্থি বিসর্জন করেছেন অনেকেই এই পুণ্যস্নানে। ব্যুরো রিপোর্ট, বরাক ভিশন। সিদ্ধেশ্বৰ শিৱ মন্দিৰ কপিলাশ্ৰম 5 গ্ৰাম ঠাণ্ডাপুৰ। আমাৰ ইয়াৰ এইটো মন্দিৰৰ আটাইতকৈ ডাঙৰ ধৰ্মীয় অনুষ্ঠান হ'ল বাৰুণী স্নান, যিটো যোৱাকালি ৰাতি 11:47 আৰম্ভ হৈছে এইটো তিথি আৰু শেষ হ'ব আজি অৰ্থাৎ 27 তাৰিখ 8:56। অজস্ৰ ভক্তবৃন্দ আমাৰ ইয়ালৈ আহিছে, কাৰণ আমাৰ এইটো স্নানৰ এইটো ঐতিহ্য আছে। আমি সনাতনীসকলে শ্ৰদ্ধা, ভক্তি, বিশ্বাস আৰু সমৰ্পণ এইবিলাকৰ ওপৰত নিৰ্ভৰ কৰোঁ। আমাৰ যিটো বাৰুণী স্নান, এইটো মধুকৃষ্ণা ত্ৰয়োদশী তিথিত শতভিষা নক্ষত্ৰৰ যুগত এইটো স্নান অনুষ্ঠিত হয়। অতি পবিত্ৰ। মানুহে বিশ্বাস কৰে, সনাতনীসকলে বিশ্বাস কৰে যে এইটো সময়ত স্নান কৰিলে, গংগা নৈত স্নান কৰিলে যিটো পুণ্য অৰ্জন কৰিব পৰা যায়, ইয়াত স্নান কৰিলে তেনেকৈ পুণ্য অৰ্জন কৰা হয় বুলি মানুহে বিশ্বাস কৰে। আৰু কপিল মুনিয়ে ইয়াত ধ্যান কৰি পেলাই সিদ্ধি লাভ কৰিছিল। গতিকে ইয়াত যিজন শিৱ আছে, মহাদেৱ, তেওঁক আমি সিদ্ধেশ্বৰ শিৱ বুলিহে জানো, যাৰ পৰা এই আমাৰ এই মন্দিৰৰ নাম হয় সিদ্ধেশ্বৰ শিৱ মন্দিৰ। এই মন্দিৰৰ এটি কথা প্ৰচলিত আছে যে কোনোবা ভক্তবৃন্দই যদি কিবা তেওঁৰ মনৰ কিবা আকাংক্ষা বা কিবা ইচ্ছা যদি ঠাকুৰ মহাদেৱৰ ওচৰত অৰ্পণ কৰে, মহাদেৱে এইটো পূৰণ কৰি দিয়ে। আমাৰ ইয়াৰ মন্দিৰত অকল অসমৰ বা এই বৰাক ভেলীৰ পৰাই নহয়, ওচৰৰ ৰাজ্য ত্ৰিপুৰা, মণিপুৰ আদিৰ পৰা অসংখ্য মানুহ আহে। প্ৰায় লক্ষাধিক মানুহৰ সমাগম হ'ব বুলি আমি আশা ৰাখিছোঁ। এতিয়ালৈকে বহু মানুহ আহিল, মানুহ অহা আৰু যোৱা চলি আছে আমাৰ। আজি পুণ্যতিথি, গতিকে মই মন্দিৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা সকলোকে অভিনন্দন আৰু স্বাগতম জনাই